আমাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষা হৈ আছে। বহু ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষা শেষে হৈছে। যিসকলৰ হৈ আছে তোমালোকৰ সুবিধাৰ কাৰণে মই আজি ছচিয়েল সায়েন্সৰ প্ৰশ্ন এখন ডিসকাস কৰিম। তোমালোকৰ কেনে ধৰণৰ প্ৰশ্ন আহিব পাৰে। এইখন এখন ষ্টেণ্ডাৰ্ড কুৱেশ্যন পেপাৰ, যিখন কামৰূপ ডিস্ট্ৰিক্টৰ হয়। সো এইখন তোমালোকে চালে ইয়াৰ পৰা কমন তোমালোকে দেখা পাবা, আৰু এইখন প্ৰশ্নৰ জৰিয়তে তোমালোকে যদি আজি চোৱা তেতিয়াহ'লে কাইলৈ বা পৰহি পৰীক্ষাত তোমালোকৰ ধুনীয়াকে তোমালোকে দিব পাৰিবা। কিয়নো আজি চালে কাইলৈলৈকে বা পৰহিলৈকে তোমালোকে পাহৰি নোযোৱা, সেইকাৰণে তোমালোকে লাষ্টলৈকে ভিডিঅ'টো চাবা। ঠিক আছে, সেই লাষ্টলৈকে ভিডিঅ'টো চাবা, কাৰণ ইয়াৰ পৰা প্ৰশ্ন তোমালোকে দেখা পাবাই আৰু তোমালোকৰ সুবিধা হ'ব, পৰীক্ষা ধুনীয়াকে লিখিব পাৰিবা। ছাত্ৰ-ছাত্ৰীসকল এই প্ৰশ্নকাকত হোৱাটছএপ গ্ৰুপত শ্বেয়াৰ কৰা হৈছে, যিসকল অনলাইন ক্লাছ অৰ্থাৎ অনলাইন টিউচনত জড়িত হৈ আছে। ইয়াৰে প্ৰথম প্ৰশ্নটো হৈছে চিপাহী বিদ্ৰোহৰ সময়ত গভৰ্ণৰ জেনেৰেল আছিল। ইয়াৰ বৰষুণ পুৰা দি আছে, চ' বাহিৰৰ চাউণ্ডটো আহিব পাৰে, চ' তাৰ বাবে ক্ষমা বিচাৰিছো। চ' চিপাহী বিদ্ৰোহৰ সময়ত গভৰ্ণৰ জেনেৰেল আছিল। ইয়াৰে এনচাৰটো চাওক তেনেহ'লে লৰ্ড কেনিং। লৰ্ড কেনিং আছিল চিপাহী বিদ্ৰোহৰ সময়ত গভৰ্ণৰ জেনেৰেল। 2 নম্বৰটো আছে তলৰ ঘটনাপ্ৰবাহ উদ্ধক্ৰমত সজোৱা চিপাহী বিদ্ৰোহ, পলাচী যুদ্ধ, এলাহাবাদৰ সন্ধি, পিতৰ ভাৰত আইন। ইয়াত যিটো উদ্ধক্ৰমত সজাব দিছে, কিন্তু ইয়াত অপশ্যনটো মিলা নাই। তোমালোকে চোৱা প্ৰশ্নটো দিয়াত মানে প্ৰশ্নটো ভুল হৈ আছে। ঠিক আছে, এইটো প্ৰশ্নটো ভুল হৈ আছে, তোমালোকে নিজে চাই লোৱা, প্ৰশ্নটো ভুল হৈ আছে। নেক্সট 3 নম্বৰ প্ৰশ্নটো হৈছে ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাবিকজন কোন আছিল? ভাস্কো দা গামা। ঠিক আছে, ভাস্কো দা গামা আছিল প্ৰথম পৰ্তুগীজ নাবিক, যিয়ে ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰিছিল। 3 নম্বৰ চোৱা 1835 চনত কোম্পানী মুদ্ৰাৰ পৰা মোগল সম্ৰাটৰ নামটো আঁতৰাই দিয়া হৈছিল। উক্তি এ বুলি দিয়া আছে, 1 দিয়া আছে। তাৰপিছত ষ্টেটমেন্ট 2 অৰ্থাৎ উক্তি 2 দিয়া আছে, সেই সময়ত মোগল সম্ৰাট আছিল আকবৰ। ইয়াৰ যদি আমি চাওঁ তেতিয়াহ'লে আমি দেখা পাম যে 1835 চনত কোম্পানীৰ মুদ্ৰাৰ পৰা মোগল সম্ৰাটটো আঁতৰাই দিয়া আছিল। সত্য কথা, উক্তিটো সত্য। দ্বিতীয় উক্তিটো কিন্তু সত্য নহয়, কাৰণ তোমালোকে দ্বিতীয় উক্তিটো কি দি আছে সেই সময় দ্বিতীয় উক্তিটো শুদ্ধ, সৰি, কাৰণ আকবৰৰ সময়তে কি হয়, আকবৰৰ সময়তে সেই মোগল সম্ৰাট যেতিয়া আকবৰ আছিল তেতিয়াই মুদ্ৰাৰ পৰা নামটো আঁতৰাই দিয়া হৈছিল। গতিকে দুইটা শুদ্ধ। ঠিক আছে, এইটো মনত ৰাখিবা, দুইটাই শুদ্ধ হ'ব ইয়াৰ। নেক্সট 3 নম্বৰ প্ৰশ্নটো চোৱা তলৰ কোনজন ব্যক্তিয়ে অসমত চিপাহী বিদ্ৰোহৰ সূচনা কৰিছিল? মনিৰাম দেৱান। তোমালোকে চাবা, ইম্পৰ্টেণ্ট হয়, এইখন কুৱেশ্যন পেপাৰ ষ্টেণ্ডাৰ্ড হয় বা ইয়াৰ পৰা অহা চান্স বহুত আছে। ঠিক আছে, ভাৰতত স্থানীয় স্বায়ত্ত শাসনৰ পিতৃস্বৰূপ বুলি কাক আখ্যা দিয়া হয়? লৰ্ড ৰিপনক দিয়া হয়। 7 নম্বৰ প্ৰশ্নটো কি আছে? ভাৰত চৰকাৰৰ প্ৰথম আমি যদি চাওঁ দাবীটো আছে, ভাৰত চৰকাৰৰ আইন ব্ৰিটিছ সংসদে 1858 চনত প্ৰণয়ন কৰিছিল। শাসনৰ ক্ষমতা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা ইংলেণ্ডৰ চৰকাৰৰ হাতলৈ গৈছিল। গতিকে আমি যদি চাওঁ তেতিয়াহ'লে দুইটাই কি হ'ব? দুইটাই শুদ্ধ হ'ব। ঠিক আছে, দুইটাই শুদ্ধ হ'ব। তাৰপিছত 8 নম্বৰটো চোৱা, 8 নম্বৰটো তোমালোকে ভালদৰে চাবা, ইয়াৰ পৰা তোমালোকে এটা প্ৰশ্ন পাই যাবা। তলৰ অংশ দুটা মিলাই শুদ্ধ বিকল্পটো বাছি উলিওৱা। ইয়াত দিয়া আছে প্ৰাৰ্থনা সমাজ, মই চিন দিয়ে দিছো যে প্ৰাৰ্থনা সমাজ কেশৱ চন্দ্ৰ সেনৰ লগত জড়িত। ব্ৰাহ্ম সমাজ ৰাজা ৰামমোহন ৰায়। ৰামকৃষ্ণ মিছন হৈছে স্বামী বিবেকানন্দ। আৰ্য সমাজ হৈছে স্বামী দয়ানন্দ সৰস্বতী। ইয়াত আমি যদি অপশ্যনটো চাওঁ তেতিয়াহ'লে এটো আমি যিহেতু এটো কি আছে প্ৰাৰ্থনা সমাজ কেশৱ চন্দ্ৰ, গতিকে এ 3 হ'ব। ব্ৰাহ্ম সমাজ ৰাজা ৰামমোহন বি 2 হ'ব। গতিকে আমি এনচাৰ যদি চাওঁ তেতিয়াহ'লে বি 2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। Arise, awake and stop not till the goal is reached. Whose philosophy was? এই দৰ্শন কাৰ আছিল? এই দৰ্শন আছিল স্বামী বিবেকানন্দৰ আছিল। স্বামী বিবেকানন্দৰ আছিল এই দৰ্শনটো। নেক্সট হৈছে সাৰে জাহা সে আচ্ছা গীতটি কোনে লিখিছিল? মোহাম্মদ ইকবালে লিখিছিল। তাৰপিছত চোৱা, তোমালোকে 11 নম্বৰটো নিজে এবাৰ পঢ়ি চাই এনচাৰটো কৰিব চেষ্টা কৰিবা। ঠিক আছে, 11 নম্বৰ তোমালোকে নিজে চেষ্টা কৰিবা। ঠিক আছে, 12 নম্বৰটো কি আছে? তলৰ কোনটো বিকল্প শুদ্ধ? আৰ্য সমাজে এক ঈশ্বৰ বিশ্বাস কৰিছিল। গতিকে 12 নম্বৰটো তোমালোকৰ বাবে আনিছো যুক্তি। এই দুটা তোমালোকে কনচেপ্ট ৱাইজ চাবা। ঠিক আছে, এইটো অলপ ভালদৰে তোমালোকে চাই এই 11 আৰু 12টো তোমালোকে নিজে চেষ্টা কৰিবা। ঠিক আছে, প্ৰশ্নটো চাই লোৱা তোমালোকে এবাৰ, মই দেখাই দিছো বাৰু। 13 নম্বৰ প্ৰশ্নটো আছে ভাৰতত পোনপ্ৰথমে টেলিগ্ৰাফ ব্যৱস্থা কেতিয়া সূচনা কৰিছিল? ইয়াৰে বি 2 হ'ব।
1839 খ্ৰীষ্টাব্দত। চেন্ট্ৰেল হিন্দু স্কুলৰ প্ৰতিষ্ঠাপক কোন আছিল? এনি বেচাণ্ট আছিল। অসমলৈ পোনপ্ৰথমবাৰৰ ব্ৰিটিছক কোনে আমন্ত্ৰণ কৰিছিল? তেখেত হৈছে গৌৰীনাথ সিংহ। 16 নম্বৰ হৈছে বৰৰজা বুলি কাক কোৱা হয়? ফুলেশ্বৰী কুঁৱৰীক কোৱা হয় বৰৰজা বুলি। নেক্সট হৈছে আমি নেক্সট প্ৰশ্নটো আহিছো। মোৱামৰী বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত আৰম্ভ হৈছিল? লক্ষী সিংহৰ দিনত আৰম্ভ হৈছিল। তাৰপিছত ইয়াত অপচন দিয়া আছে ৰাজা কৃষ্ণ নাৰায়ণ বিদ্ৰোহ, হৰদত্ত চৌধুৰী বিদ্ৰোহ। মিলাব দিছে, আমি যদি মিলাও তেতিয়াহ'লে আমি দেখা পাম যে এল লগত কি হৈছে? তিনিটো মিলিছে। ৰাজা কৃষ্ণ নাৰায়ণ বিদ্ৰোহ হৈছিল দৰঙৰ ক্ষেত্ৰত মিলে। গতিকে আমি অপচন দি চাওঁ তেতিয়াহ'লে এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তোমালোকে কুৱেশ্যনটো ভালকৈ চাবা, তেতিয়া দেখা পাবা এটো শুদ্ধ উত্তৰ হ'ব। তাৰপিছত নেক্সট হ'ল 19 নম্বৰটো। 19 নম্বৰ প্ৰশ্নটো অলপমান মোৰ কনফিউজন আছে, মই চাব লাগিব। চ' তোমালোকে এবাৰ এইটো চাবাচোন বাৰু, ঠিক আছে। 19 আৰু 19 নম্বৰটো চাবা, ঠিক আছে। 19 নম্বৰত কি দিয়া আছে? যে মায়ামৰা সত্ৰই, যদিও মই ইয়াত 19 নম্বৰৰ বিটো চিটো শুদ্ধ বুলি দিয়া আছে, তথাপিতো তোমালোকে এবাৰ চাই ল'বা, ঠিক আছে। 19 আৰু 20 নম্বৰটো তোমালোকে এবাৰ চাই ল'বা, কি হয় তোমালোকে কমেণ্ট কৰি জনাবা। নেক্সট হৈছে আহোম ৰজা ৰুদ্ৰসিংহ কোনখন সত্ৰৰ সত্ৰাধিকাৰৰ ওচৰত শৰণ লৈছিল? আউনীআটী সত্ৰৰ কোনখন সত্ৰৰ ওচৰত শৰণ লৈছিল বুলি কৈছিল? সত্ৰ হৈছে আউনীআটী সত্ৰ, ঠিক আছে। আউনীআটী সত্ৰৰ লগত কি আছিল? তেখেতে লৈছিল। অকে, নেক্সট প্ৰশ্নটো আহিছে। আহোমসকলৰ প্ৰধান উপস্য দেৱতা কোন আছিল? আহোমসকলৰ প্ৰধান উপস্য দেৱতা আছিল সোমদেৱ। তাৰ স্বৰ্গনাথ উপাধি গ্ৰহণ কৰা প্ৰথমজন আহোম ৰজা কোন আছিল? 23 নম্বৰটো চুহুংমুং আছিল। থিঅ'চফিকেল ছচাইটি গঠন কৰিছিল নিউয়ৰ্ক চহৰত হৈছিল। তাৰপিছত লোকসেৱাৰ পদবী লাভ কৰা প্ৰথমজন ভাৰতীয় কোন আছিল? সত্যেন্দ্ৰনাথ ঠাকুৰ আছিল। তাৰপিছত নেক্সট 13 নম্বৰটো 26 নম্বৰটো দি আছে। আমি চাওঁ যে কাৰক বা অৱয়ব, যিহেতু নদী কাৰ লগত জড়িত? নদী জড়িত হৈছে বদ্বীপ। নদীয়ে বদ্বীপ সৃষ্টি কৰে। বতাহে কি কৰে? বতাহে ইনচেলবাৰ্গ সৃষ্টি কৰে। হিমবাহে কি কৰে? হিমবাহে পাৰ্শ্বগ্ৰাফ সৃষ্টি কৰে। আৰু সাগৰত হৈ বিচ অৰ্থাৎ বালিয়াইট সৃষ্টি কৰে। যদি আমি তেনেকুৱাকে চাওঁ তেতিয়াহ'লে ইয়াৰে চিটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছত কি আছে 27 নম্বৰটোত? তোমালোকে অলপ স্পষ্ট দেখা নাপাব পৰা, এজন ষ্টুডেণ্টে মোক দিছিল, ত' ফটোখন অলপ ভাল হোৱা নাই এইটো পেজটো, তোমালোকে শুনি যাবা। দাবী ইয়াত দিয়া আছে মহাদেশীয় হিমবাহবোৰ ভূপৃষ্ঠৰ ঢাল অনুসৰি অতি ধীৰগতিৰে নামি আহে, এইটো তোমালোকে জানা হয়। দ্বিতীয়ত দিয়া আছে হিমবাহৰ গতিবেগ, বৰফৰ পৰিমাণ, ভূপৃষ্ঠৰ গঠন আৰু ঢাল বায়ু উত্তাপৰ ওপৰত নিৰ্ভৰ কৰে। এইটো যিহেতু শুদ্ধ উত্তৰ, গতিকে তোমালোকে ইয়াত এনচাৰ যদি চোৱা তেতিয়াহ'লে চিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ, ঠিক আছে। দুইটা যিহেতু শুদ্ধ উত্তৰ, গতিকে চি অপচনটো কি আছে যে এজ আৰু বি দুইটা শুদ্ধ, আৰু হৈছে এৰ শুদ্ধ বিৱৰণী। 28 নম্বৰ প্ৰশ্নটো হৈছে তলৰ উপনদীসমূহৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ উপনদীখনৰ চিনাক্ত কৰা। ইয়াৰে এনচাৰ হ'ব ভোগদৈ, ঠিক আছে। ভোগদৈ হ'ব ইয়াৰ শুদ্ধ উত্তৰ, কাৰণ ভোগদৈ হৈছে ব্ৰহ্মপুত্ৰৰ উপনদী হয়। ভূপৃষ্ঠৰ কোন অংশত পৰিৱৰ্তনকাৰী কাৰক হিচাপে বতাহৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী? ইয়াৰে হ'ব চিটো হৈছে মৰুভূমি, ঠিক আছে। চি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এস্কাৰ কি? এস্কাৰ, ঠিক আছে। এস্কাৰ হৈছে ইয়াৰে হিমবাহজনিত অৱক্ষেপন, অৰ্থাৎ হিমবাহৰ লগত জড়িত, গ্লেচিয়াৰৰ লগত জড়িত। বায়ুৰ গতিবেগ নিৰ্ণয় কৰা যন্ত্ৰটো কি হৈছে? এনিমোমিটাৰ। ইয়াৰ শুদ্ধ উত্তৰ 31 নম্বৰৰ বিটো। 32 নম্বৰৰ শুদ্ধ উত্তৰটো কি হ'ব? নাইট্ৰজেনত কিমান থাকে? 78% থাকে, তোমালোকে জানা। গতিকে ইয়াৰে যদি আমি চাওঁ তেনেহ'লে এটো শুদ্ধ উত্তৰ, কাৰণ তোমাৰ এল লগত 3 মিলা আছে। প্ৰথমটো চোৱা, এল লগত 3টো আছে চিটোত, গতিকে মিলিছে। বাকীখিনি তোমালোকে নিশ্চয় গমেই পাইছা। 33 নম্বৰ প্ৰশ্নটো আছে অষ্ট্ৰেলিয়াৰ উত্তৰ পশ্চিম উপকূল অঞ্চলত ঘূৰ্ণীবতাহৰ নামটো হ'ল? ইয়াৰে এনচাৰটো হ'ব ডিটো উইলি উইলি। বায়ু প্ৰবাহৰ মূল কাৰণটো কি হ'ব? ইয়াৰে বিটো হ'ব চাপৰ তাৰতম্যৰ ওপৰত বায়ুৰ প্ৰভাৱটো নিৰ্ভৰ কৰে। নেক্সট হৈছে পচোৱা বতাহ তলৰ কোন শ্ৰেণীৰ অন্তৰ্গত? ইয়াত দিয়া আছে স্থানীয় বতাহ, প্ৰাথমিক বতাহ। ইয়াৰে অপচন দি চাওঁ তেতিয়াহ'লে বিটোৱে হ'ব শুদ্ধ উত্তৰ, প্ৰাইমাৰী যিটো আছে চাৰ্কুলেশ্যন হ'ব বিটো শুদ্ধ, প্ৰাথমিক বতাহ। ইউপিএৰ সম্পূৰ্ণ ৰূপটো কি? 37 নম্বৰ প্ৰশ্ন দি আছে। ইয়াৰে উত্তৰ হৈছে এটো ইউনাইটেড প্ৰগ্ৰেছিভ এলিয়েন্স। 37 নম্বৰ প্ৰশ্নটো তলত দিয়াসমূহত পৰা শুদ্ধ বিকল্পটো মিলোৱা। ইয়াৰ যদি আমি চাওঁ তেতিয়াহ'লে
যেহেতু ডিএমকে তামিলনাডুৰ লগত জড়িত, অকালি দল পাঞ্জাবত আছে, এলজেপি আছে অসমত, আৰু তেলেগু দেখাম আছে তামিলনাডুত। গতিকে অপশ্যন যদি চাওঁ তেতিয়াহ'লে ডি টু হ'ব শুদ্ধ উত্তৰ, এ 3 হ'ব, বি 2 হ'ব, চি 1 হ'ব, ডি 4 হ'ব। নেক্সট স্থাপনৰ চন অনুসৰি শুদ্ধ ক্ৰমটো সজোৱা বুলি কৈছে, পুৰণিৰ পৰা নতুনলৈকে, এইটোত 38 নম্বৰ। তেতিয়াহ'লে চাওঁ যদি আমি ইয়াতে বি টো শুদ্ধ পাম। প্ৰথম ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হৈছিল, তাৰপিছত মুছলিম লীগ গঠন হৈছিল, তাৰপিছত হিন্দু মহাসভা গঠন হৈছিল, তাৰপিছত স্বৰাজ পাৰ্টি গঠন হৈছিল। তাৰপিছত 39 নম্বৰ প্ৰশ্নটো, বিৰোধী দল ভূমিকাত থকা এখন ৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰ। তাৰপিছত ভাৰতৰ প্ৰথম আঞ্চলিক ৰাজনৈতিক দল হৈছে ডিএমকে। 41 নম্বৰ প্ৰশ্নটো হৈছে, উপযোগী সামগ্ৰী অথবা সেৱাৰ সৃষ্টি হৈছে প্ৰডাকশ্যন বা উৎপাদন। 41 নম্বৰৰ ডিটো হ'ব শুদ্ধ উত্তৰ। 42 নম্বৰ প্ৰশ্নটো কি দিয়া আছে, এন এছ এ অন দ্য নেচাৰ এণ্ড চিগনিফিকেন্স অফ ইকনমিক সায়েন্স, এইখন কোনে লিখিছিল সুধিছে গ্ৰন্থখন। এইটো হৈছে লায়নেল ৰবিনছে লিখিছিল। 43 নম্বৰ জনমূৰিৰ মূল সূত্ৰ আয়ুৰ সূত্ৰটো হ'ব, ইয়াৰে এটো যিটো আছে, যিটো পাৰ কেপিটেল ইনকাম, ওপৰত আছে নেশ্যনেল ইনকাম পপুলেশ্যন অফ দ্য কাউন্ট্ৰি, গতিকে এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত কোনটো হ'ব, 44 নম্বৰ প্ৰশ্নটো, এই চিম্বল এটা দিয়া আছে, চিম্বলটো তোমালোকে নিশ্চয় গম পাইছা, এইটো হৈছে ভাৰতীয় মুদ্ৰাৰ চিম্বল। তাৰপিছত 45 নম্বৰ প্ৰশ্নটো হৈছে, অৰ্থনৈতিক কল্যাণ ভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল, আলফ্ৰেড মাৰ্শ্বেলে আগবঢ়াইছিল। ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক 45টা 1 নম্বৰীয়া প্ৰশ্ন আলোচনা কৰিলো, বাকীখিনি তোমালোকে চাই লোৱা, বাকীখিনি মই নেক্সট ক্লাছৰ জৰিয়তে তোমালোকক সম্পূৰ্ণ আলোচনা কৰিব চেষ্টা কৰিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, আৰু কোনোবা বন্ধু বান্ধৱী আছে যদি তোমালোকে যিমান পাৰা তোমালোকে শ্বেয়াৰ কৰি দিবা। তোমালোকৰ চেষ্টা কষ্ট কৰিছো, তোমালোকে অলপমান শ্বেয়াৰ কৰি দিবা, ঠিক আছে। নেক্সট এটা ক্লাছত লগ পাম, আৰু যদি অনলাইন টিউশ্যন কৰিব বিচাৰে তেতিয়াহ'লে তোমালোকে 9394628219, আকৌ এবাৰ কৈ দিছো 9394628219, এই নাম্বাৰটোত SMS কৰিবা, বা ডেছক্ৰিপশ্যনতো নাম্বাৰটো পাই যাবা। নাম্বাৰ SMS কৰি তোমালোকে বা ফোনো কৰিব পাৰিবা, কৰি কেনে তোমালোকে অনলাইন টিউশ্যন ল'ব পাৰিবা। মাত্ৰ 200 টকাত তোমালোকে একেবাৰে বছৰেকীয়া পৰীক্ষালৈকে পঢ়িব পাৰিবা। মেথছ, চায়েন্স, ইংলিছ, গ্ৰামাৰ আৰু ছচিয়েল চায়েন্স পঢ়োৱা হয়, ঠিক আছে। নেক্সট এটা ক্লাছত লগ পাম, আজিলৈকে